বা মন্ত্ৰী বিধায়কসকলৰ যি ভূমি কেলেংকাৰী হৈ আছে সেই সম্পৰ্কে কেইদিন আপোনালোকে টক শ্ব' অনুষ্ঠিত কৰিছে ক'ব পাৰিবনে জয়ন্ত মল্লই যিগৰাকী জয়ন্ত মল্লৰ বিৰুদ্ধে গিৰগাঁৱে গৰু চুৰিৰ অভিযোগ আহিছিলে তাৰ লগে লগে ভূমি কেলেংকাৰী উত্থাপিত হল তাৰ পিছতে মন্ত্ৰী বিধায়কসকলৰ ভূমি মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰী মন্ত্ৰী বিধায়কৰ পদ্ম হাজৰিকাৰ ভূমি কেলেংকাৰী ৫০০০ কৈ বিঘা মাটি তেওঁলোকে চৰকাৰী মাটি দখল কৰি আছে সেই সম্পৰ্কে আপোনালোকে তথ্য সংগ্ৰহ কৰি অসমৰ জনসাধাৰণক জনাইছেনে বিজেপিক প্ৰশ্ন কৰিছেনে চৰকাৰখনক আপোনালোকে প্ৰশ্ন কৰিছেনে আমাক উত্তৰ দিয়াৰ আগতে আপোনালোকে ডাইভাৰ্ট কৰিব খোজে এয়া কিন্তু সঠিক নহয় অসমৰ জনসাধাৰণে ডাঙৰীয়া আপুনি কৈছে প্ৰসংগটো লুকুৱাবলৈ গিৰগাঁও প্ৰসংগটো লুকুৱাবলৈ উচ্ছেদ চলিছে কিন্তু মই কৈছো মোৰ যুক্তিটো আপুনি শুনি লওক আপুনি ওপৰতে সালেবেৰে কুবা কথা নকব আপুনি সালেবেৰে কুবা কথা কৈছে ডাঙৰীয়া অসমৰ জনসাধাৰণে শুনক অসমৰ জনসাধাৰণে মই কৈছো গিৰগাঁও প্ৰসংগটো লুকুৱাবলৈ এমাহ আগতে যদি নটিচ দিছিল গিৰগাঁও প্ৰসংগ কেনেকৈ লুকুৱাব পাৰিব কাৰণে যেতিয়া এই কথা গোটেই অসমব্যাপী চলি গল যেতিয়া চৰকাৰখনৰ বিৰুদ্ধে নিয়ন্ত্ৰণৰ বাহিৰত গল তেতিয়াই তেওঁলোকে এটা নিৰ্দিষ্ট টাৰ্গেটেড জনগোষ্ঠীক কেন্দ্ৰ কৰি তেওঁলোকে উচ্ছেদ অভিযান চলালে আৰু সেই উচ্ছেদ অভিযানৰ সময়ত তেওঁলোকে ক'লে আমি বিদেশী বাংলাদেশীক উচ্ছেদ কৰি আছো যদি তেওঁলোক বাংলাদেশী হয় যদি তেওঁলোক বিদেশী হয় সেই বিদেশী বাংলাদেশীক কিয় এক কথা কৈ মাতি দিব লাগে তেওঁলোকক ৫০০০০ মই কি কৈ আছো তেতিয়াহ'লে আপুনি কৈ আছে কেৱল গিৰগাঁও প্ৰসংগ লুকুৱাবলৈ বুলি গিৰগাঁও প্ৰসংগত বহুত পাছত আহিছে তাৰ আগতে নটিচ দিয়া হৈছে আমি সেইটোৱে কৈ আছো তল পেলাবৰ কাৰণে আপোনাৰ এই উচ্ছেদ অভিযান মূল নটিচখন এমাহ আগতে তাৰ এমাহ আগতে গৈছিল গিৰগাঁও প্ৰসংগ অহা কেইদিন হৈছে আপুনি নাজানে তেতিয়াহ'লে আপোনালোকে নাজানে তেতিয়াহ'লে আমাৰ হাতত তথ্য আছে ৱালত গছত সেই নটিচ তেওঁলোকে প্ৰদান কৰিছে যিসকলক উচ্ছেদ কৰিছে ঠিক আছে আপোনাৰ মতে প্ৰশাসনে মিথ্যাচাৰৰ আশ্ৰয় লৈছে আপোনাৰ মতে প্ৰশাসনে মিথ্যাচাৰৰ আশ্ৰয় লৈছে প্ৰশাসনে আমাক কৈছে যে আমি নটিচ ঘৰে ঘৰে গৈ দিছো প্ৰশাসনৰ কথা এইটো উত্তৰ দিয়াক আপুনি তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে কৈছে আমি কি উত্তৰ দিম এইটো প্ৰশাসনে উত্তৰ দিব আপুনি প্ৰশাসনৰ কথা আপুনি প্ৰশাসনক প্ৰশ্ন সুধিম প্ৰশাসনৰ হৈ কৈ আছে নে নাই কিয় কম আমি প্ৰশাসনক মিথ্যাচাৰ বুলি কৈছো প্ৰশাসনে যদি মিথ্যাচাৰৰ আশ্ৰয় লৈছে প্ৰশাসনে উত্তৰ দিব আপুনি কিয় পৰিৱেশটো বেলেগ কৰিব বিচাৰিছে আপুনি বেছি উত্তেজিত হৈছে ৰৈ দিয়ক আহিম আপোনাৰ কাষলৈ মুখ্যমন্ত্ৰী উত্তেজিত হৈছে আপুনি সাইজুদ্দিন আহমেদ ডাঙৰীয়া উত্তেজিত হৈছে আপুনি উত্তেজিত হৈছে ৰৈ দিয়ক আমি উত্তেজিত নহয় অলপ ৰৈ দিয়ক আপুনি তেতিয়া এই কথাটো আপুনি এই ইয়াৰে তেতিয়াহ'লে সুধি লওক মুখ্যমন্ত্ৰী যে কৈ আছে যে আমি বাংলাদেশী উচ্ছেদ কৰিছো আমি বিদেশীক উচ্ছেদ কৰি আছো এইটো মানে কি সেইটো ৰাজনীতি এইটো কি সেইটো ৰাজনীতি তেওঁলোকৰ সেইটো আমি কিয় কওঁ একেই ৰাজনীতি সেইটো তেওঁলোকে কৰিছে সেইটো বিজেপিৰ স্পোকছপাৰসন আহি পাইছে বিজেপিৰ স্পোকছপাৰসন আহি পাইছে প্ৰশাসনে মিছাৰ আশ্ৰয় লৈছে খুদ ৰাজ্যখনৰ প্ৰশাসনৰ মুৰব্বী যিজন মুখ্যমন্ত্ৰী তেওঁই নিজেই মিছা কথাৰ আশ্ৰয় লৈছে ইয়াত কি ডাঙৰ কথা কংগ্ৰেছৰ পোনপটীয়া কথা মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈছে প্ৰশাসনে নটিচ গছত আৰি থৈ আহিছে গুৰুতৰ কথা কৈছে আমি বিজেপি দলৰ মুখপাত্ৰ আহিছে তেওঁৰ সৈতে কথা পাতিম উত্তৰবোৰ বিজেপি দলই দিব লাগিব কিন্তু তাৰ পূৰ্বে যিগৰাকী এআইডিএফৰ নেতা আমাৰ সৈতে লাইভত আছে আব্দুল হাই ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো এতিয়া বহুখিনি কথাই হৈছে আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে চৰকাৰী ভূমিত বেদখল আপোনালোকে বেদখলৰ বিৰোধিতা কৰা নাই কিন্তু মানৱীয়তাৰ কথা আপোনালোকে কৈ আছে সংবিধানৰ 14 নম্বৰ অনুচ্ছেদ মতে মানৱীয়তাৰ কথা আমিও কওঁ আমি সিদিনাৰ পৰা কৈ আহিছো কিন্তু এই সমগ্ৰ বিষয়টোক লৈ ৰাজনীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে কাৰ ৰাজনীতি হৈছে বিজেপিৰ ৰাজনীতি হৈছে কংগ্ৰেছৰ ৰাজনীতি হৈছে এআইডিএফৰ ৰাজনীতি হৈছে আপোনাৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিছো ৰাজনীতি কাৰ হৈছে এই কথাখিনি কোৱাৰ আগত আমি কৈছো যে যিখিনি মানুহ উচ্ছেদ কৰা হৈছে সেই মানুহখিনিক প্ৰথমত কোৱা হৈছে বেদখলকাৰী তাৰপিছত কোৱা হৈছে বাংলাদেশী যদি তেওঁলোক বাংলাদেশী হয় শুনি আছো সংযোগ বিচ্ছিন্ন হৈ গ'ল তেওঁৰ সৈতে কোনো কথা না আমি পুনৰ তেওঁৰ কাষলৈ যাম বৰ্তমান আমাৰ সৈতে জয়ন্ত গোস্বামী ডাঙৰীয়া আছে বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী ডাঙৰীয়া কংগ্ৰেছে বহুকেইটা প্ৰশ্ন উত্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈছে প্ৰশাসনে নিজৰ দায়িত্ব পালন নকৰি মুখ্যমন্ত্ৰীৰ আঙুলিৰ ঠাৰত নাচিছে এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিছো এতিয়া পোনপটীয়াকৈ উত্তৰ দিব আশা কৰিছো যুক্তিসংগতভাৱে যাতে দিয়ে আপোনাক কৈছো যে ভাৰতীয় জনতা পাৰ্টি শাসনত নহা বহু আগৰ পৰা অসমৰ যিবিলাক চৰকাৰী ভূমি বিশেষত বনাঞ্চল ৱেটলেণ্ডছ গ্ৰেজিং লেণ্ড পিজিআৰ ভিজিআৰ আৰু চৰকাৰী ভূমি এই ভূমিসমূহত যি ধৰণে এক ডিজাইন কৰি কংগ্ৰেছৰ আমূলত কংগ্ৰেছৰ চৰকাৰসমূহ থকাৰ সময়ত এটা ডিজাইন কৰি প্ৰতিটো সমষ্টিতে পূৰ্ববংগীয় মুছলমান যাক আমি সন্দেহযুক্ত বাংলাদেশী বুলি আমি চিহ্নিত কৰোঁ বা তেওঁলোকক সন্দেহ কৰোঁ
অসমৰ মানুহে সন্দেহ কৰে সেই সকল লোকক প্ৰতিটো সমষ্টিত অলপ 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 কৰি প্ৰায় 20-25 হাজাৰকৈ প্ৰতিটো সমষ্টিত তেওঁলোকক বসতি স্থাপন কৰিবৰ কাৰণে চৰকাৰী ভূমিসমূহ এৰি দিছিলে ভাৰতীয় জনতা পাৰ্টিয়ে অন সাৰ্ভে যেতিয়া আমাৰ পাৰ্টি চৰকাৰত নাছিলে দেই তেতিয়া আমি সাৰ্ভে কৰিছিল যে অসমত প্ৰায় 3.95 লাখ বিঘাজ মাটি চৰকাৰী ভূমি আৰু বনাঞ্চল দখল কৰিলে কাজিৰঙাৰ যি স্বাভিমান তাক নিষেধ কৰিলে গতিকে চৰকাৰখন অহাৰ পিছতে আপুনি যদি মনত আছে তেতিয়াহলে 2016 চনত কাজিৰঙাৰ প্ৰথম যেটো বুঢ়া পাহাৰৰ তলৰ পাৰ্টটো তাত উচ্ছেদ কৰা হ'ল উচ্ছেদ কৰি তাত টোটেল প্ৰায় 3000 মানুহৰ বসতি স্থাপন আছিলে তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰি দিয়া হ'ল আৰু যিসকল তাৰ খিলঞ্জিয়া লোক যিসকল বৰা হাজৰিকা সৈজ্ঞা এই ধৰণৰ উপাধি লিখে সেই সকল লোকৰ কাৰণে আমি কম্পেনচেট তেওঁলোকৰ মিয়াদী পট্টাৰ মাটিও আছিল তাতে কিছু মিয়াদী কৰি লৈছিলে তেওঁলোকে মিয়াদী পট্টাৰ মাটিও আছিল হেতু এডিশন আছিল কাজিৰঙাৰ যেটো এডিশন তাত মিয়াদী কৰি লৈছে আৰু তেওঁলোকক আমি 19 কোটি টকাৰ কম্পেনচেচন দিয়া হৈছে বহু সময়ত কংগ্ৰেছৰ মুখপাত্ৰসকলে কয় যে আমি যিসকলক সন্দেহজনক যদি আছিল তেওঁলোকে যদি তাত অবৈধভাৱে দখল কৰিছিল তেওঁলোকক কিয় কম্পেনচেচন দিয়া হল নহয় আমি যিসকল খিলঞ্জিয়া লোক সেই খিলঞ্জিয়া লোকসকলক আৰু তেওঁলোকৰ আমি সকলোৱে জানো ডুৱেলাৰ্ছ এক্ট 2006 ৰ মতে তেওঁলোকক অল্টাৰনেটিভ ভূমি দিয়া হৈছে আৰু তেওঁলোকক কম্পেনচেচন দিয়া হৈছে বাকি সকলক দিয়া হোৱা নাই তেওঁলোকৰ পূৰ্বৰ জাগালৈকে ঘূৰি গৈছে যত অৰিজিনেল বসতি আছিল কোনোবা কৰিমগঞ্জ হাইলাকান্দি ধুবুৰী মানকাছাৰ এই অঞ্চললৈ তেওঁলোক ঘূৰি গৈছে মানে সেই সকল সন্দেহযুক্ত বাংলাদেশী নিশ্চিত হবে কিন্তু তেওঁলোক বাংলাদেশী বুলি প্ৰমাণিত হোৱা নাই না নিশ্চিত বাংলাদেশী বুলি প্ৰমাণিত হোৱা নাই আমি সেই কাৰণে তেওঁলোক বাংলাদেশী বুলি কোৱা নাই আমি সন্দেহজনক বুলি তা কংগ্ৰেছে কৈছে মুখ্যমন্ত্ৰী আজি বাংলাদেশী বুলি ক'লে বাংলাদেশী বুলি কৈ আকৌ তেওঁলোকক সাহায্য দিছে মই আপোনাক কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে এটো সন্দেহজনক বাংলাদেশী বুলি ঠিক আছে এতিয়া দ্বিতীয় কথা তাৰ পিছতে আমি পৰৱৰ্তী সময়ত আপুনি যদি চাই তেতিয়া হলে লাউখোৱা যেটো কাজিৰঙাৰ এক্সটেনশন লাউখোৱা লামডিঙৰ পিছত মানাহ উৰাং নামেৰি এই তাৰ পিছতে পবিতৰা এই চাৰিওফালে এই বনাঞ্চল বিলাকৰ পৰা উচ্ছেদ অভিযান আৰম্ভ হ'ল কন্টিনিউয়াস প্ৰসেস তাৰ পিছতে 2021 চনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব লোৱাৰ পাছত এক যুদ্ধংদেহী সংগ্ৰাম আৰম্ভ কৰিলে উচ্ছেদ যিসকল অবৈধ দখলকাৰীৰ ওপৰত আৰু তাৰ পিছতে আপুনি যদি চাই গৰুখুটি খুনাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক নলবাৰী বজালি বৰপেটা গোৱালপাৰা ধুবুৰী প্ৰত্যেকটো অঞ্চলৰ পৰা ইভেন যোৰহাটৰ পৰা এই ধৰণৰ অবৈধ দখলকাৰীক উচ্ছেদ কৰিবলৈ আৰম্ভ কৰিলে আৰু এতিয়া কথাটো হৈছে এটো যে আজি যেটো ঘৰিয়ালৰ চকুপানী কংগ্ৰেছে টুকিছে আপুনি এটা কথা চাওক আজি কংগ্ৰেছৰ প্ৰতিনিধি গৰাকীয়ে ইয়াত উস্মিত হৈ কথা কৈছে হয় আজি দুপৰীয়া তেখেতসকলক মন্ত্ৰণা এটা দিলে গৌৰৱ গগৈ ডাঙৰীয়াই যাতে টিভিত তাল ফাল লগাব লাগে যাতে ইস্যুটো ডাইভাৰ্ট কৰিব পাৰে কিন্তু ডাঙৰীয়াক মই কৈ দিছো এটো ইস্যু ডাইভাৰ্ট হয় এই ইস্যুটো ভাৰতীয় জনতা পাৰ্টিৰ জন্মলগ্ন ইস্যু উচ্ছেদিত যে সৰকাৰি ভূমিৰ পৰা যিসকল সন্দেহজনক লোক উচ্ছেদিত হ'বই লাগিব কংগ্ৰেছে কি কয় মই সাজুদ্দিন আহমেদ ডাঙৰীয়াক দিব লাগিব মাইক দিব লাগিব সাজুদ্দিন আহমেদ ডাঙৰীয়া কংগ্ৰেছে কি কয় এতিয়া তেখেতে এটা কথা ক'লে আমাৰ সভাপতি কেন্দ্ৰ কৰি তেখেতে ক'লে যে সভাপতিয়ে আমাক শিকাই দিছে তালফাল লগাকৈ কথা ক'ব লাগিব কিন্তু এটা তেখেতৰ প্ৰশ্নৰ উত্তৰটো মই এইভাবে এনেকৈ দিব বিচাৰিছো বিজেপিৰ যিসকল কৰ্মকৰ্তা বা কাৰ্যকৰ্তা বুলি কয় তেখেতসকলে বা যিসকল বিষয়ববী আছে তেওঁলোকৰ এটা হোৱাটছএপ গ্ৰুপ আছে যিটো হোৱাটছএপ গ্ৰুপত কোনো তথ্যৰ আধাৰত তেওঁলোকে কথা নকয় ইয়াৰ পূৰ্বে তেখেতে আমাৰ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ক'লে কাজিৰঙাৰ প্ৰসংগ লৈ কাজিৰঙাৰ যি উচ্ছেদ হৈছিলে সেই উচ্ছেদ সম্পৰ্কে যিখিনি কম্পেনসেশন দিছে সেই কম্পেনসেশনৰ তথ্যও তেওঁ ভুলকে দিছে এতে তেখেতে কৈছে 20 কোটি না কিমান কোটি টকাৰ কৈছে হেতু এটা ভুল 20 কোটি কথা কৈছে মই আপোনাক দেখাইছো সৰকাৰি তথ্য এতে যদি আপুনি চাই আপোনাক দিব পাৰো মই এতিয়া ইয়াতে উল্লেখ আছে 14 কোটি 71,72,723 টকা কম্পেনসেশন দিছে আৰু সেই কম্পেনসেশন কিমানজন মানে তেখেতে যে ক'লে সন্দেহজনক যিসকল বিদেশী বুলি তেওঁলোকে সন্দেহ কৰে সেই সকলক দিয়া হোৱা নাই বৰা বৰুৱা কিবা এনেকুৱা মানুহক দিয়া হৈছে যদি সেই লিষ্টটো তেখেতসকলক লাগে আজি লিষ্টটো নাই আমি লিষ্টটোক তেখেতে এগৰাকী এডভোকেট তেখেতক পাই থাকো তেখেতক মই হেতু দিম বা আপোনালোকৰ মিডিয়া আপোনাৰ মতে সন্দেহজনক লোকসকলকো দিছে নেকি সন্দেহজনক লোক যদি আছে তেখেতসকলক কিয় দিব
তেখেতসকলে উচ্ছেদৰ আগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যি উচ্ছেদ চলিছিলে কাজিৰঙাক তেওঁলোকক কৈছিলে তেওঁলোক বাংলাদেশী বিদেশী তেওঁলোকক উচ্ছেদ কৰি আমি খেদি দিম এতিয়া যেতিয়া উচ্ছেদ কৰা হ'ল উচ্ছেদৰ পিছত যেতিয়া সেই মানুহবিলাকে তেওঁলোকৰ ডকুমেণ্টছ দাখিল কৰিলে তেতিয়া দেখা গ'ল এগৰাকীও বাংলাদেশী বা সন্দেহজনক তেওঁলোকে যি কয় সন্দেহজনক বুলি কোৱা হয় আচলতে তেওঁলোকে সেই সন্দেহজনক শব্দৰ ভূতেৰে তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে মানে 14 কোটি টকা যি সাহায্য দিয়া হ'ল গোটেইখিনিকে দিয়া হ'ল কেৱল বৰা হাজৰিকাকে দিয়া নাছিল নাই সকলোকে দিয়া হৈছে কিন্তু গোস্বামী ডাঙৰীয়াই কৈছে একাংশ লোকক দিয়া নাই মানে কোনে মিছা মাতিছে এতিয়া মানে আপোনালোকে এতিয়া বিজেপিৰ হোৱাটছএপ গ্ৰুপৰ কথাও গম পাই গ'ল মই আপোনাক কৈ দিলো এতিয়া আকৌ বিজেপি আকৌ আপোনালোকৰ ভিতৰৰ কথাও গম পাই যায় গৌৰৱ গগৈৰ চালকজনে কি কথা কয় মুখ্যমন্ত্ৰীয়ে গম পাই যায় আপোনালোকে গম পাই যায় বিজেপিৰ হোৱাটছএপ কি চলে মানে দুই পক্ষৰে কথা আপোনালোকে গম পাই থাকে আচলতে হোৱাটছএপ গ্ৰুপৰ ওপৰতে চলি থাকে হোৱাটছএপ ইউনিভাৰ্চিটি বুলি কয় তেওঁলোকৰ কোনো তথ্য নাথাকে তেওঁলোকে মিছা কথাৰ ওপৰত আশ্ৰয় এইমাত্ৰ মই তেওঁ ক'লো ঠিক আছে এইটো গুৰুত্বপূৰ্ণ কথা কৈছে আহিম মই নুৰ আব্দুৰ হাই ডাঙৰীয়া কাষলৈ গৈছো তেওঁৰ সৈতে সংযোগ প্ৰথম অৱস্থাত বিচ্ছিন্ন হৈ পৰিছিল এতিয়া পাইকান সংৰক্ষিত বনাঞ্চল এখন বনাঞ্চল ডাঙৰীয়া আৰু তাতেই উচ্ছেদ চলাবলৈ যাওঁতে আজি যিসকল লোক তাত সেই অঞ্চল দখল কৰি আছিল তেওঁলোকে আঙুলি টুৱাই টুৱাই অতি বেয়া শব্দৰে ভাবুকি দিলে এই বিষয়টোক লৈ আপুনি কি ক'ব ইমানখিনি হোৱাৰ পাছতো স্বাভাৱিকতে এনেধৰণে এখন বনাঞ্চল দখল কৰি থকাৰ পাছতো যদি তেওঁলোকে তাত নিজৰ অধিকাৰ বুলি কৈ আঙুলি টুৱাই টুৱাই প্ৰশাসনৰ লোকক দাবী ধমকি দিয়ে তাৰ পাছত আৰু সেই কথাটো ভাবিবলৈ বাকী একো নাথাকিল প্ৰথম কথাটো হৈছে আজি পাইকান বনাঞ্চলৰ নামত যিডোখৰ ঠাইত উচ্ছেদ কৰা হ'ল সেই ঠাইডোখৰ পাইকান বনাঞ্চলৰ অন্তৰ্ভুক্ত নহয় কি হ'ল শুনি আছো আমি কৈ যাও সেইডোখৰ ঠাই পাইকান বনাঞ্চলৰ অন্তৰ্ভুক্ত নহয় সেইটো হৈছে আপোনাৰ মাটিয়া ৰাজহুৱা চক্ৰৰ আশুডুবি ৰাজহুৱা গাঁও আপোনালোকে নিশ্চয় অৱগত নহয় মই আপোনালোকক দেখাব খুজিছো এইটো 1950 এনআৰচি ষ্টিল নাও তাতে বসবাস কৰি আছে আজি পৰ্যন্ত আৰু সেই মানুহখিনিকো আজি উচ্ছেদ কৰা হৈছে 1965 ভোটাৰ লিষ্ট এই পৰিয়ালকেইটাও তাতে বসবাস কৰি আছিলে এই পৰিয়ালৰ মানুহখিনিকো আজি উচ্ছেদ কৰা হৈছে তাতে হাবৰাঘাট দিহি ঐতিহাসিক হাবৰাঘাট পৰগনা বুলি এটা ঠাই আছে গোটেই এৰিয়াখিনি কৃষ্ণাই আশুডুবি মলানডুবি আদি এৰিয়া লৈ হাবৰাঘাট দিহি বুলি কোৱা হয় হাবৰাঘাট দিহি যিখিনি মানুহ ভূমিহীন সেই মানুহখিনি তাতে বসবাস কৰি আছে বাকি আপোনালোকে নিশ্চয় জানে যে 1950 চনত অসমত মহাভূমিকম্প হৈছিলে সেই মহাভূমিকম্পৰ ফলত অসমৰ ব্ৰহ্মপুত্ৰ নদীত 45 মিলিয়ন ঘনমিটাৰ পলস পৰিছিলে আৰু সেই পলস পৰাৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰতি বছৰে গৰাখহনীয়া হয় আনডিভাইডেড গোৱালপাৰা জিলাত 1950 চনৰ পৰা বৰ্তমানলৈ প্ৰায় 5 শতাধিক ৰাজহুৱা গাঁও ব্ৰহ্মপুত্ৰ নদীত জাহ গৈছে সেই ৰাজহুৱা গাঁৱৰ মানুহখিনি যিখিনি মাটি বাৰী হেৰুৱালে তদানীন্তন চৰকাৰবোৰে সেই মানুহখিনিক সংস্থাপিত কৰিব লাগিছিল কিন্তু আজিলৈ যিমানখিনি চৰকাৰ আমাক অসমক ৰাজত্ব কৰিলে বা অসম শাসন কৰিলে বা অসমত চৰকাৰ চলালে কোনো এটা চৰকাৰে ব্ৰহ্মপুত্ৰ নদীত জাহ যোৱা মানুহখিনিক সংস্থাপিত নকৰিলে 2025 চনতো অহাবজাত ধুবুৰী জিলাৰ গোৱালপাৰা জিলাৰ বলদবাৰী চৰত উচ্ছেদ প্ৰথম কথাটো আপুনি ক'লে যে য'ত আজি উচ্ছেদ চলিছিল সেয়া বনাঞ্চলৰ ভূমি নহয় আমি সেয়া হয়তো বিজেপিৰ পৰা উত্তৰটো পাবলৈ চেষ্টা কৰিম প্ৰশাসনে কি কথা কৈছে সেইখিনি বিজেপিয়ে ক'ব কমপ্লিট কৰি দিয়ক মোবাইল কথাখিনি আগতে কমপ্লিট কৰি লওঁ হয় বুজিছো আমি বুজিছো আপুনি কি ক'ব বিচাৰিছে যে গৰাখহনীয়াত বা দুৰ্দশাগ্ৰস্ত লোকসকলক উচিতভাৱে সংস্থাপন কৰা নহ'ল এয়া বছৰ বছৰ ধৰা জুৰি চলি অহা এটা সমস্যা আমি বুজি পাইছো সেইখিনি আপুনি আকৌ ক'ব আপোনাৰ কাষলৈ আকৌ আহিম কিন্তু মই এইখিনিতে এটা বিশেষ বিষয় যেটো আমাৰ অসমৰ প্ৰত্যেকজন জনতাই জানে আকৌ এবাৰ কৈ ল'ব বিচাৰিছো যে যেতিয়া গ্ৰো মোৰ ফুড সেই আঁচনিৰ অধীনত পূৰ্ববংগৰ পৰা বহু লোকক মহম্মদ ছাৰ সাদুল্লাই এইখন অসমলৈ আনিছিল সেই সময়ত মুছলিম লীগৰ চৰকাৰ আছিল আৰু সেই পূৰ্ববংগৰ একাংশ লোক আহি অসমত থিতাপি লৈছিল যেহেতু গৰাখহনীয়াৰ কথা কৈছে আন কেতবোৰ কথা কৈছে যিসকল লোকক উভতাই পঠিয়াবলৈ গোপীনাথ বৰদলৈ বিশ্বৰাম মেধি বিমলা প্ৰসাদ চলিহাৰ দৰে ব্যক্তিসকলে বহুত প্ৰচেষ্টা গ্ৰহণ কৰিছিল য'ত এটা কংগ্ৰেছৰ হিডেন এজেণ্ডা থকা বুলি কোৱা হয় জৱাহৰলাল নেহৰুৱে বৰ এটা হয়ভৰ দিয়া নাছিল এই সমগ্ৰ বিষয়বোৰ এইবোৰ বহুত ইতিহাসৰ পৃষ্ঠা খুচৰিলে বহুখিনি কথাই ওলাই পৰে আৰু তাৰ পৰা আমি এটা কথাই ক'ব পাৰো যে এতিয়াও বহুখিনি আমাৰ অসমত এনে ধৰণৰ সমস্যা আছে যিবোৰ সমস্যা আজিলৈকে সমাধান সূত্ৰই ওলোৱা নাই
মানে আমি ক'বলৈ গ'লে ইয়াত ৰাজনীতিৰ ৰহণ এটা বছৰ বছৰ ধৰি দেখিবলৈ পাই আছোঁ, যিটো আমাৰ বাবে দুৰ্ভাগ্যজনক। ইয়াত গৰাখহনীয়াৰ কথা কয় বা আন কেতবোৰ কথা কয়, মানৱীয়তাৰ আন কেতবোৰ কথা কয়, কিন্তু প্ৰকৃত অৰ্থত যিটো প্ৰব্ৰজন, সেই প্ৰব্ৰজন এতিয়াও ৰোধ হোৱা নাই। ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া, এই সমস্যাটো চাওক, এটা নিৰ্দিষ্ট বিন্দুত উপনীত আমি আজিলৈকে হ'ব পৰা নাইগৈ। এই সমস্যাটো আমাৰ ইয়াত জনবিস্ফোৰণৰ কথা, মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ কথা, বা এই প্ৰব্ৰজিত লোকৰ ইয়াত গোটেই অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত এনেধৰণে আগ্ৰাসনৰ কথা, এই সমস্যাবোৰৰ সমাধান সূত্ৰ আচলতে ওলাব কেতিয়া? আমি শান্তিত থাকিব বিচাৰোঁ, শান্তিত থাকিব বিচৰা এটা জাতি হ'লেও আমি আচলতে এইবিলাক সমস্যাৰ সমাধান হ'ব তেতিয়াহে যেতিয়া আমাৰ নেতাসকলে দলীয় ৰাজনীতি ঊৰ্ধত গৈ পেলাই জাতিটোৰ কাৰণে চিন্তা কৰিব, তেতিয়াহে। কাৰণ এতিয়া দেখিছোঁ যিসকলে স্বাধীনতাৰ পিছৰ পৰা ৰাজত্ব কৰি আহিলে তেওঁলোকে অকল ভোটৰ ৰাজনীতিয়ে কৰিলে, কোনো এটা বিশেষ ভোটৰ ৰাজনীতিটো অখিল গগৈ কৰে, আপোনালোকৰ নেতা। ধুবুৰীৰ চাপৰত আমি দেখিলোঁ ব্যক্তিগত গাড়ীৰ পৰা আপুনি কেনেকৈ ক'লে ভোটৰ ৰাজনীতি? আপুনি এখন ব্যক্তিগত গাড়ীৰ পৰা নামিলে, বাছত উঠিলে, গৈ বাছত উঠাৰ সময়ত আপোনালোকৰ সমৰ্থকে ক'লে দাদা বজাৰত নামি দিব, ভৰ্তি হৈ থাকে, যাবই লাগিব। আপুনি স্বাধীনতা আন্দোলনত মানুহ কেনেকৈ গৈছিল নেতাবিলাক? তেনেকৈ পুলিচ ভৰ্তি হৈ আছে, তাত যদি গাড়ী লৈ যায় নিজৰ গাড়ী লৈ ধৰি ৰাখিব, সেইকাৰণে যে গৈছে, সেইটো ভোটৰ ৰাজনীতি বুলি ক'ব নোৱাৰে। সমৰ্থকে কিন্তু ক'ব নালাগিছিল বজাৰত নামিব, মানুহে দেখিব বাছৰ পৰা নমা। সেইটো কোনোবাই কৈছে, সেইটো বেলেগ কথা। অখিল গগৈটো কোৱা নাই এইটো কাৰণে কৈছে বুলি। আৰু এইবিলাক মানে ভোটৰ ৰাজনীতিৰ প্ৰসংগটো অহাৰ বাবে ক'লো, প্ৰত্যেকজন ৰাজনৈতিক নেতাই ভোটৰ ৰাজনীতিয়ে কৰে। এতিয়া আপুনি ৰাজনীতিৰ ঊৰ্ধত কোনো যাব পৰা নাই, সেইটোৱে সমস্যা। সেইটোৱে মই ক'লো, তাৰ ঊৰ্ধত যাব লাগিব যিসকলে শাসন কৰি আছে। অখিল গগৈ এতিয়ালৈকে শাসন কৰা নাই, যেতিয়া শাসন কৰিব তেতিয়া চাব, তেতিয়া ক'ব। কাৰণ কথাবিলাক আমি ষ্টেপ বাই ষ্টেপ যাব লাগিবতো। ইমান বছৰে যদি তাৰ ঊৰ্ধত গৈ জাতিটোৰ কাৰণে চিন্তা কৰিলেহেঁতেন, তেতিয়া এনেকুৱা নহ'লহেঁতেন। আপুনি যিটো প্ৰশ্ন কৰিছে, কেতিয়া সমাধান সূত্ৰ ওলাব? এতিয়া দেখিলোঁ বিজেপিক মানুহে ভোট দিলে কিহৰ কাৰণে? যে এইটো সমস্যা সমাধান কৰিব। কিন্তু বিজেপিও সেইটো ৰাজনীতিয়ে কৰি আছে। আজি 10 বছৰে তেওঁলোকে মাজে মাজে য'ত ত'ত অকণমান কৰিলে, কিন্তু আজি যোৱা 3 বছৰটোতো একে মনে মনেই থাকিল। এই বছৰতে দুৰ্ঘৰ কৰিছে একদম, হেৰি মানে এইটো উচ্ছেদ, আৰু কৈছে আমি বাংলাদেশীক খেদিছোঁ। আমাৰ মাননীয় চিফ মিনিষ্টাৰ নিজেই কৈছে যে অন্যক খেদা নাই, বাংলাদেশীক খেদিছোঁ। বাংলাদেশীক খেদিছোঁ, সন্দেহজনক নাগৰিকক খেদিছোঁ বুলি যদি কৈছে, তাৰমানে তেওঁলোকে এইটো ৰাজনীতি কৰিছে। কাৰণ যদি বাংলাদেশী হয়, সন্দেহজনক নাগৰিক হয়, তেওঁলোকক ধৰি বান্ধি পেলাই সীমান্ত পাৰ কৰি দিয়া। মুঠতে আপোনাৰ বিন্দুটো স্পষ্ট যে ইয়াত চৰকাৰে ৰাজনীতি কৰিছে আৰু মেৰুকৰণৰ এটা খেল খেলিবলৈ চেষ্টা কৰিছে। ঠিক আছে, মই আপোনাৰ এখন আহিম, কিন্তু এইখিনিতে এটা তথ্য দিওঁ। আমাৰ সাংবাদিকৰ আগত কিছু ভাষ্যও দিছোঁ। আমাৰ সাংবাদিক অৰূপ নাথে সেই ভাষ্যটো সংগ্ৰহ কৰিছিল, তেওঁ আমাক জনাইছে কথাটো। আমি বাতৰিটো সেই ভাষ্যটো শুনাইছোঁ। মই ছাইজুদ্দিন আহমেদ ডাঙৰীয়া আপোনাৰ কাষলৈ সেই বিষয়টো লৈ গৈছোঁ। 1995, 97, 98 এই আজি য'ত গোৱালপাৰাৰ যি অঞ্চলত পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলিলে, তাত একাংশ দালালৰ সহযোগতেই মানুহবোৰ অহা বুলি কোৱা হৈছে। মই আব্দুল হাই ডাঙৰীয়াৰ জ্ঞাতাৰ্থীয় কথাখিনি জনাই থওঁ, সেয়া আজি আমাৰ প্ৰতিবেদনত প্ৰকাশো পাইছে। পোনপটীয়াকৈ তাৰ একাংশ লোকে কৈছে, আমি আমুকক ইমান টকা দি এই মাটিবোৰ লৈছিলোঁ। দালাল চক্ৰৰ কথা ইয়াত আহি পৰিছে। মানে এতিয়া যেনেধৰণে আব্দুল হাই ডাঙৰীয়াই ক'লে যে এইবোৰ অঞ্চলত আচলতে বনাঞ্চলৰ ভূমি নহয়েই, কিন্তু এটা কথা স্পষ্ট হৈছে যে সেইবোৰ দালাল চক্ৰই এওঁলোকক তাত আনি সংস্থাপিত কৰা মাটি। এইবোৰ ইয়াত কি প্ৰতিক্ৰিয়া হ'ব? মানে দালাল এটা চক্ৰই গোটেই খেলখন খেলি আছে। কিন্তু চাওক, দালাল চক্ৰৰ কথাটো এই বিষয়ে মই একো ক'ব নাযাওঁ, কিন্তু ইতিমধ্যে গোৱালপাৰাৰ প্ৰতিনিধিগৰাকীয়ে এটা কথা আপোনাক কৈ দিছে যে সেই অঞ্চলসমূহত 1951 নহয়, তাৰ আগৰ পৰাই জনসাধাৰণ মানে তাতে বসতি স্থাপন কৰি আছে, বা বিভিন্ন সময়ত তাৰ বসতি যিসকল স্থানীয় বাসিন্দা আছে তেওঁলোকৰ উপৰিও কাষৰীয়া ব্ৰহ্মপুত্ৰ, সেই অঞ্চলটো ব্ৰহ্মপুত্ৰ কাষৰীয়া দাঁতি কাষৰীয়া অঞ্চল, যিসকল মানুহৰ গাঁও ঘৰ বাৰী ব্ৰহ্মপুত্ৰ নদীত যা গৈছে, তেওঁলোকে যেতিয়া কম পইচাত সেই মাটিখিনি কোনোবাৰ পৰা কিনিব পাৰিছে, নিজৰ বাসস্থানৰ কাৰণে কৰিছে, সেইখিনি মাটি তেওঁলোকে ক্ৰয় কৰিছে। মাটি এনেকে কিনে জানো? মাটি এনেকে কিনে জানো? কম পইচাত পাইছো, মাটিৰ কাগজ পত্ৰ একো নাই,
জমাবন্দী কাগজ পত্ৰ একো নাই আমিতো মাটি তেনেকে নিকিনো যেতিয়া আমি যদি মাটি কিনিব যাওঁ যি আমি দুৰ্দশাতে নাথাকো কিয় মাটি যদি আমি কিনিবলৈ যাওঁ কাগজ পত্ৰ চাইহে কিনিম ঠিক আছে মই আপোনাক উত্তৰখিনি দি আছো এতিয়া আপুনি যেনেকে এই এসি ষ্টুডিঅত বহি যেনেকে কথাবিলাক উপলব্ধি কৰি আছে নহয় মই এসি ষ্টুডিঅত প্ৰতিটো সময়তে বহি নাথাকো ডাঙৰীয়া আপোনালোকে সেই কথাটো বাৰে বাৰে কৈ নাথাকিব এই ডায়লগটো পুৰণা হৈছে আমি অনুষ্ঠান এটা কৰিবলৈ ইয়াত কেমেৰা আছে লাইট আছে এসি ষ্টুডিঅত সেইকাৰণে বহিছো আমি প্ৰতিটো সময়তে আমিও ৰাস্তা দি অহা যোৱা কৰো আমিও খাতি খোৱা মানুহৰ ভিতৰতে পৰো আমিও সাংবাদিক মানুহ আপুনি এই উপলুঙা খোজক মন্তব্যটো নিদিব যে এসিৰ কোঠাত বহি পেলাই প্ৰত্যেকটো কথাতে যেতিয়া আপুনি মানে মাজত ইন্টাৰপ্ৰেট কৰে কিয় নকৰিম আপুনি কৈছে কিয় এসিৰ কোঠাত বহি আপুনি মই মানে মোৰ কথাও কৈছো আপোনাক আমি যেনেকে ইয়াতে বহি কথাবিলাক সহজতে নহয় যেতিয়া আপোনাৰ ঘৰটো নদীয়ে ব্ৰহ্মপুত্ৰ বছৰত 3বাৰ ভাঙি ল'ব যেতিয়া মানুহজনৰ বসতি কৰিবলৈ কোনো জাগাই নাথাকিব সেই মানুহজনে কোনো না কোনো উপায়ে নিজৰ বসতি স্থানটো কমসে কম নিজে থিতাপি লোৱাৰ কাৰণে হেতু ভাৰতীয় সংবিধান প্ৰদত্ত অধিকাৰ বুজিছে সেই অধিকাৰ তেওঁলোকে প্ৰাপ্য সংবিধানে প্ৰদান কৰা অধিকাৰ অন্য বছৰ বাসস্থানৰ কাৰণে ভাৰতবৰ্ষৰ সীমাৰ ভিতৰত ইয়াৰ নাগৰিকক সংস্থাপন দিয়াৰ কাৰণে সৰকাৰ দায়িত্ব কিন্তু যেতিয়া সৰকাৰে সেই দায়িত্ব পালন নকৰে নিজাববীয়াকৈ তেওঁলোকে বসতিৰ কাৰণে যি ব্যৱস্থা কৰে তাৰ কাৰণে আপুনি হেতু ক'ব নোৱাৰিব যে দালাল চক্ৰ বা কেনে কৈ কিনে আপুনি যেনে কৈ ইটিকিং হুচক মন্তব্য কোৱা নাই আমাৰ সাংবাদিকক কৈছে 40000 টকা দি পেলাই মাটি লৈছো আমুক পাতি লৈছো কথা কৈছে তেওঁলোকে নিজেও কৈছে আমি দালালক দিছো তেওঁলোকে শুনক সেইবিলাক মানে তেওঁতো মিছা কথা কোৱা নাই যে মই জোৰ কিনি লৈছে তেওঁলোকে হয় কিনি লৈছে কাবাৰ দখলত আছিল কিনি লৈছে তেওঁতো এনেই গৈ তাতে কোনোবা আপোনাৰ দখলত আছিল আপুনি বিক্ৰী কৰিছে মই কিনিছো মই ঘৰটো কোনো মতেতো মই থাকিব লাগিব এতিয়া চাওক সেই মানুহ তেওঁলোকে পইচাৰে এই সকলোবোৰ কিন্তু কংগ্ৰেছৰ দিনতে তাত সংস্থাপিত হৈছে কংগ্ৰেছ ইয়াতে কংগ্ৰেছ আহিব কংগ্ৰেছৰ প্ৰসংগটো আহিব আব্দুল হাই ডাঙৰীয়াও সেইটো কথা কৈছে বিজেপিৰ কথা কোৱা হোৱা নাই ইয়াতে মানুহৰ অন্য বস্ত্ৰ বাসস্থানৰ যি অধিকাৰ ন্যূনতম অধিকাৰ সেই অধিকাৰত তেওঁলোকে নিজে মানে যেতিয়া সৰকাৰে নিদিয়ে আপুনি ডাঠি ক'ব পাৰিব এই দালাল চক্ৰৰ মাজত কংগ্ৰেছৰ কোনো দালাল নাছিল নিশ্চিতভাৱে আপোনালোকে যদি কোনোবা কংগ্ৰেছৰ দালালে কৰিছে সেইবিলাক আপোনালোকে তথ্য দিয়ক মই গোস্বামী ডাঙৰীয়া কাষত গৈছো জয়ন্ত কুমাৰ গোস্বামী ডাঙৰীয়া আব্দুল হাই ডাঙৰীয়া কৈছে যে এই লোকসকলৰ ওপৰত যি উচ্ছেদ চলিলে সেয়া আচলতে বনাঞ্চলৰ ভূমি নহয় তেওঁলোকৰ হাতত তথ্য প্ৰমাণ বুলি আছে আহিব আকৌ আপোনালোকৰ যদি ভূমিৰ ক্ষেত্ৰত যদি দালালৰ কথা কৈছে সেই ভূমি কেন্দ্ৰিক দালাল সময়তে বিজেপি দলত মানে বিধায়ক হৈ আছে যিসকলে চৰকাৰী মাটি যিসকলে পাট্টাৰ মাটি যিসকলে মানুহৰ ভূমি তেওঁলোকে জোৰ জবস্তি দখল কৰি বিক্ৰীৰ নামত গুৱাহাটীত আজি যিসকল একাংক বিধায়ক আছে 2-4 জন বিধায়ক আছে যিজনে মাটিৰ কেলেংকাৰীত গৈ জেলত থাকিব লাগিছে ঠিক আছে আপুনি নাম প্ৰকাশ কৰক আৰু আৰক্ষীক গোচৰ দিয়ক আমি আহ্বান জনাম সেই সকলৰ নাম প্ৰকাশ কৰক বাতৰি প্ৰকাশ কৰিছে বিজেপিৰ এনেকুৱা বিধায়ক আছে ভূমি কেলেংকাৰীত আপোনালোকে আন্দোলন কৰক বিন্দুগুৰু দালালি কৰি তেওঁলোকে জীবন আপোনালোকে এই কামবোৰ এনেকুৱা বিধায়ক আছে ভালদৰে উত্থাপন কৰক আমি আশা কৰিম ভালদৰে উত্থাপন কৰক আপোনালোকে ভালদৰে উত্থাপন জানে ভালদৰে উত্থাপন জানে গোস্বামী ডাঙৰীয়া এতিয়া পোনপটীয়া কথাটো হৈছে চাওক এওঁলোকে কৈছে কংগ্ৰেছৰ দিনত তাত সংস্থাপিত কৰা হোৱা নাছিল অভিযোগ আছে কংগ্ৰেছৰ দিনতে তাত সংস্থাপিত হৈছিল লগতে এই আব্দুল হাই ডাঙৰীয়াই ক'লে যে এই মাটিবোৰ আচলতে বনাঞ্চলৰ মাটি নহয় চাওক মই আপোনাক কৈছোঁ কি যে মই অলপ আগতে কৈছিলোঁ যে প্ৰতিটো সমষ্টিতে এটা ভোট বেংক সৃষ্টি কৰিবৰ কাৰণে কংগ্ৰেছে এইসকলক বহুৱাইছিলে এতিয়া মই এটা কথা কৈছোঁ যে মই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িছিলোঁ মই হোৱাটছআপ ইউনিভাৰ্চিটি কি বস্তু মই চিনি নাপাওঁ কিন্তু মই আপোনাক অংকটো কৰি দেখাইছোঁ তেখেতে যিটো RTI এপ্লিকেশ্যনৰ উত্তৰ কৈছে RTI এপ্লিকেশ্যনৰ উত্তৰটো তেতিয়াহে বুজি পাব যেতিয়া প্ৰশ্নকেইটা আপুনি গম পাব তেখেতৰ হাতত প্ৰশ্নকেইটা নাই কিন্তু মই আপোনাক ক্লিয়াৰলি কৈ দিছোঁ যে তাতে টোটেল 400 ঘৰৰ ওপৰত মানুহ আছিলে সেই অঞ্চলটোত যেহেতুকে মোৰ জিলাৰ অধীনত তাৰ পিছতে হৈছে কি যে সেই কাজিৰঙা যেহেতুকে গোলাঘাট জিলাৰ ৰেজিষ্ট্ৰেশ্যন গোলাঘাট জিলাৰ আণ্ডাৰত আহে তো গতিকে আমি এই গোটেই গোচৰটো গুৱাহাটী উচ্চ ন্যায়ালয়ত যেটো গোচৰৰ আধাৰত তাত কৰা হৈছিলে হেতুত আমি একদম কমপ্লিটলি আমি আমাৰ মাননীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই গোচৰটো তৰিছিলে তাত যি 400 ঘৰ মানুহ আছিলে তেওঁলোকক মোৰ বন্ধু কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে হয়তো জানিব বা তেওঁ নিশ্চয় জানে যে এছগেচিয়া আৰু কম্পেনচেশ্যন দুটা বেলেগ বস্তু 400 ঘৰ মানুহক তেওঁলোকক শিফটিঙৰ কাৰণে 1.5 লাখকৈ প্ৰতি ঘৰকে দিয়া হৈছিল তাতে হেতু এছগেচিয়া মানে 6 কোটি টকা আৰু বাকি ৰেষ্ট 14 কোটি টকা সেই 14 কোটি টকা তাৰে যিখিনি খিলঞ্জিয়া মানুহ আছিল বৰা হাজৰিকা ছয়গা যাৰ ম্যাদী পট্টাৰ মাটি আছিল তাত ম্যাদী পট্টা তেওঁলোকে পাইছিলে ম্যাদী পট্টাৰ মাটি আৰু তেওঁলোকক ডুৱেলাৰ্ছ এক্ট 2006 অধীনত তেওঁলোকক তাত কম্পেনচেশ্যন দিয়া হৈছিল এতিয়া মই আপোনাক দুটামান কথা কৈছো এই যিকিজন যি পাইকান বনাঞ্চলৰ কথা কৈছে যে চাওক হেতু বনাঞ্চল নে বনাঞ্চলৰ বাহিৰত হেতু গুৱাহাটী হাইকোৰ্টে ক্লিয়াৰ কৰি উঠিছে
এই ভূমিবিলাক গুৱাহাটী হাইকোৰ্টৰ ডাইৰেকশ্যন আছে গোৱালপাৰাৰ কোন কেইটা ভূমি আপোনাক মই কৈছো গোৱালপাৰা জিলাৰ কথা এটা মই তথ্য দিছো গোৱালপাৰা জিলাত টোটেল 12,000 হেক্টৰ মাটি টোটেল এনক্ৰোচ হৈছে তাৰে ভিতৰত 8,000 হেক্টৰ হৈছে ফৰেষ্ট লেণ্ড আৰু ভিজিআৰ পিজিআৰ গভৰ্ণমেণ্ট লেণ্ড আছে 4,000 হেক্টৰ টোটেল গোৱালপাৰা মানে আব্দুল হাই ডাঙৰীয়া আপুনি যিটো বক্তব্য দিলে সেই বক্তব্যৰ জৰিয়তে আপুনি উচ্চ ন্যায়ালয়কে এক প্ৰকাৰ চ্যালেঞ্জ কৰিলে নিশ্চিত হবে আব্দুল হাই ডাঙৰীয়া উত্তৰ লাগে আমাক হেল্ল' শুনি আছো আপুনি যি কথা কৈছে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে কৈছে ফৰেষ্টৰ মাটি এভিকশ্যন কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ে ৰাজহক খাস মাটি ফৰেষ্ট বুলি কৈ উচ্ছেদ কৰিব কোৱা নাই মই এতিয়াও বাৰে বাৰে আপোনাক কৈছো স্পষ্টভাৱে কৈছো আজি যি কি ঠাইৰ উচ্ছেদ কৰা হ'ল সেইটো হাবৰাঘাট পৰগনাৰ মাটিয়া ৰেভিনিউ চাৰ্কলৰ অন্তৰ্গত আচুডুবি ৰেভিনিউ ভিলেজ হয় আচুডুবি ৰেভিনিউ ভিলেজ হয় এই কথাখিনি আমি কোৱা নাই গোৱালপাৰা জিলাৰ জিলা উপায়ুক্তই কৈছে গোৱালপাৰা জিলাৰ জিলা উপায়ুক্তই যোৱা 2024 চনৰ 28 ডিসেম্বৰত যিটো ভোটাৰ তালিকা প্ৰকাশ কিন্তু কৰিছে উচ্ছেদটো হৈ গ'ল আব্দুল হাই ডাঙৰীয়া মানুহটো আঁতৰি গ'ল তাৰ পৰা না উচ্ছেদটো হৈ গ'ল ডাঙৰীয়া আপুনি কৈ আছে ৰাজচক্ৰৰ অন্তৰ্গত ভূমি বনাঞ্চলৰ ভূমি নহয় মানুহটো আঁতৰি গ'ল তাৰ পৰা মানুহখিনি গোৱালপাৰা জিলা প্ৰশাসনে ভয় ভীতি দেখুৱাই আতংকিত কৰি তাৰ পৰা আঁতৰাই দিয়া হৈছে মুঠতে বিভিন্ন পক্ষৰ বিভিন্ন মতামত আতংকিত কৰি প্ৰশাসনে ভয় খুৱাই তেওঁলোকক আঁতৰ কৰিছে বুলি কৈছে লগতে ইয়াত চৰকাৰী ভূমি হয় নহয় এই প্ৰসংগবোৰ আহিছে আমি দুখিত আমাৰ সময় হাতত কম আমি অনুষ্ঠান ইমানতে সামৰিব লাগিব কিন্তু পুনৰ কওঁ ইতিহাসৰ পৃষ্ঠাই এনে ধৰণৰ এই বিষয়বোৰৰ ওপৰত বহুখিনি কথা উল্লেখ আছে আমি কৈছো গ্ৰ' মোৰ ফুড যি সাদুল্লাৰ দিনত আঁচনিখন আৰম্ভ হৈছিল তাৰ পৰা এই সকলো ঘটনাৰ সূত্ৰপাত হৈছিল আৰু তাৰ পাছৰখিনি আমি সকলোৱে জানো অশেষ ধন্যবাদ জনাইছো এইখিনি সময় আমাক দিয়াৰ বাবে বিদায় লৈছো